নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকৰ বহুতে মোক মেছেজ কৰিছিলে বা মোৰ পৰা জানিব বিচাৰিছিলে যে প্ৰধান শিক্ষকৰ নিযুক্তি আমাৰ প্ৰাথমিক লোৱাৰ প্ৰাইমেৰী বিদ্যালয়সমূহত তাৰ ওপৰত যোনটো গোচৰ ৰুজু হৈ আছিলে গোচৰ নম্বৰটো হৈছে WPC 3685/2025 সেই গোচৰটোৰ শুনানি আছিলে 21 জানুৱাৰী তাৰিখে এই শুনানিত কি হৈছে জানিব বিচাৰিছিলে আৰু এই শুনানিত আপোনালোকক জনাব খোজো যে তেনেধৰণৰ একো প্ৰগ্ৰেছেই নহল 21 জানুৱাৰী তাৰিখটিত আপোনালোকে স্ক্ৰীনত দেখিব পাই আছে ইয়াতে উল্লেখ কৰিছে যে জাষ্টিছজনৰ নাম উল্লেখ কৰিছে নেলছন চাইলো আৰু 21 জানুৱাৰী 2026 অৰ্ডাৰটিত দিছে যে ডিউটি পচিটি অফ টাইম দিস মেটাৰ্স কুড নট বি টেকেন আপ টুডে লিষ্ট দিস মেটাৰ্স ইন দ্য মান্থ অফ ফেব্ৰুৱাৰী 2026 যে সময়ৰ অভাৱৰ বাবে এইকেইটা মেটাৰ আজি ল'ব পৰা নগ'ল আৰু ফেব্ৰুৱাৰীত এইকেইটা মেটাৰ পুনৰবাৰ শুনানি হ'ব কিন্তু একজেক্ট ফেব্ৰুৱাৰী তাৰিখটি কিমান হ'ব সেইটো দিয়া নাই আৰু আপোনালোকক মই যোৱা তাৰিখটিৰ যোনটো ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ তাত মই আপোনালোকক জনাইছিলোঁ যে এই গোচৰটো যোনটো 2025 চনৰ গোচৰ আছিল সেই গোচৰটোক কিন্তু পুৰণা বহুকেইটা গোচৰৰ লগত একলগ কৰি দিয়া গৈছে যোনকেইটা গোচৰ আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা SRDৰ জৰিয়তে নিয়মীয়াকৰণ কৰা বা কণ্ডিশ্যনেল যোনটো নিয়মীয়াকৰণ কৰিব গৈ আছিলে ফৰ্ম দি পেলাই ফৰ্মটো ফিল আপ কৰি পেলাই সেই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে বা আনকণ্ডিশ্যনেলি ৰেগুলাৰ কৰিব লাগে সকলো কণ্টেক্সুৱেলক তাৰ যি ডিমাণ্ড আছিল তাৰ যি গোচৰ আছিল সেই গোচৰসমূহৰ লগত এই গোচৰটো যেহেতু কণ্টেক্সুৱেল শিক্ষকসকলৰ ফালৰ পৰাই কৰা গৈছে যে তেওঁলোকক প্ৰধান শিক্ষকৰ পদ তেওঁলোককো দিব লাগে বা তেওঁলোকো তাৰ কাৰণে যোগ্য হয় গোটেইখিনি গোচৰ একলগ কৰি দিয়া গৈছে গতিকে আমি যিমান ব্যাকুল হৈ পেলাই অপেক্ষা কৰি আছোঁ মোৰ বোধেৰে মই আশা কৰোঁ যে মই ভুল হওঁ কিন্তু মোৰ বোধেৰে আমি ইমান সোনকালে ইয়াৰ কোনো ৰিজাল্ট নাপামগৈ ইয়াৰ তাৰিখ চলিব কোৰ্টৰ আৰু ইয়াৰ জাজমেণ্টলৈ আহিবলৈ কিছুদিন সময় ল'ব কাৰণ বহুকেইটা গোচৰ একলগ কৰি দিয়া গৈছে আৰু আশা কৰোঁ মই ভুল হওঁ আৰু পৰৱৰ্তী ফেব্ৰুৱাৰী মাহত যোনটো শুনানি আছে তাতেই কিবা এটা ফলাফল ওলাই আহক তাকে মই কামনা কৰোঁ কিন্তু মোৰ যোনটো ধাৰণা মই সেইটো আপোনালোকক জনাব চেষ্টা কৰিছোঁ আমি অধিক ব্যাকুল হৈ পেলাই অপেক্ষা কৰাত আমি নিৰাশে হ'ম বুলি মই ভাবোঁ আশা কৰোঁ মই ভুল হওঁ এই ক্ষেত্ৰত গতিকে এইখিনি কথা আপোনালোকক জনাবলগীয়া আছিলে যে গোচৰটি আজি কোনো শুনানি নহ'ল সময়ৰ অভাৱৰ বাবে আৰু ফেব্ৰুৱাৰী মাহত নেক্সট ডেট ফিক্স হ'ব কিন্তু একজেক্ট ডেটটি এতিয়ালৈকে দিয়া নাই পৰৱৰ্তী কিবা খবৰ থাকিলে আপোনালোকক জনাব চেষ্টা কৰিম ধন্যবাদ